পিছত পেহেলগামৰ জঘন্য কাণ্ডৰ পিছত গোটেই ভাৰতৰ জনতাই বিচাৰিছিল চিৰবৈৰী পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে, উচিত শিক্ষা দিব লাগে। আৰু সেই অনুসৰি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত সেই সিদ্ধান্ত হৈছিল যে পাকিস্তানক উচিত শিক্ষা দিয়া হ'ব। আৰু তাৰে প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাবাহিনীয়ে বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষক শক্তিশালী ৰাষ্ট্ৰ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰি দেখুৱালে। আমি ভাৰতীয় সেনাবাহিনীক লৈ গৰ্বিত, আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈ গৌৰৱান্বিত। গতিকে আমি শিৱসাগৰৰ সকলো নাগৰিকে, জাতি ধৰ্ম বৰ্ণ সকলো নাগৰিকে একত্ৰিত হৈ আমি জনাই দিব বিচাৰিছোঁ, আমি ভাৰতীয় সেনাবাহিনীৰ লগত আছোঁ, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ। আজি এই বাৰ্তা দিবৰ কাৰণে এই তিৰংগা যাত্ৰা আমি শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ জিলাতো সকলো জাতি জনগোষ্ঠীৰ ৰাইজ একত্ৰিত হৈ এই সমদলত অংশগ্ৰহণ কৰিছে। মই এপাহতে ভাৰতীয় সকলো নাগৰিকক, এই শিৱসাগৰত বাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিকক হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে আমি সকলো এক ভাৰতীয় আৰু আমাৰ দেশৰ কাৰণে আমি প্ৰয়োজনত সকলোৱে এজন দুজন সেনাবাহিনী নহয়, প্ৰয়োজনত আমি প্ৰতিজন নাগৰিকে সেনাবাহিনীৰ লগত সহযোগিতাৰে অংশগ্ৰহণ কৰি বিশ্বৰ দৰবাৰত ভাৰতক শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুহুকি নাযাওঁ, আমি এক হৈ আছোঁ।